Dear student, welcome to my YouTube channel. আজি ছাত্ৰ ছাত্ৰীৰ কাৰণে এনেকুৱা এটা স্কলাৰশ্বিপ লৈ আহিছোঁ যিটো স্কলাৰশ্বিপত যদি ছাত্ৰ ছাত্ৰীসকলে এপ্লাই কৰে তেতিয়াহ'লে প্ৰতি মাহত টকা পাই থাকিব। এইটো এনেকুৱা এটা স্কলাৰশ্বিপ যিটোত সকলো ছাত্ৰ ছাত্ৰী এপ্লাই কৰিব পাৰে। জেনেৰেল ST SC OBC সকলো ক্যাটাগৰী ছাত্ৰ ছাত্ৰী এপ্লাই কৰিব পাৰিব আৰু ক্লাছ 11 পৰা ষ্টাৰ্ট কৰি গ্ৰেজুৱেশ্যন পোষ্ট গ্ৰেজুৱেশ্যন ডিগ্ৰী সকলো ছাত্ৰ ছাত্ৰী ইয়াতে এপ্লাই কৰিব পাৰে। আৰু আসল কথাটো হৈছে যে এই স্কলাৰশ্বিপৰ কোনো লাষ্ট ডেট নাই, ছাত্ৰ ছাত্ৰীসকলে যিকোনো সময়ত এপ্লাই কৰিব পাৰে। আৰু এই স্কলাৰশ্বিপৰ নিয়মটো এতিয়া অলপ চেঞ্জ কৰিছে। যোৱা বছৰ ছাত্ৰ ছাত্ৰীসকলে এই স্কলাৰশ্বিপ অফলাইনত এপ্লাই কৰিছিল, কিন্তু এই বছৰৰ পৰা অনলাইনৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকলে এপ্লাই কৰিব পাৰিব। আৰু এই স্কলাৰশ্বিপ কোনো ধৰণৰ ফেক স্কলাৰশ্বিপ নহয়, 100% ৰিয়েল স্কলাৰশ্বিপ। ইয়াতে যদি ছাত্ৰ ছাত্ৰীসকলে এপ্লাই কৰাৰ পিছত সিলেক্ট হ'ব পাৰে তেতিয়াহ'লে 100% গ্যাৰান্টি তেওঁলোকে টকা লাভ কৰিব। এই স্কলাৰশ্বিপৰ বিষয়ে এইটো ভিডিঅ'ৰ জৰিয়তে ষ্টেপ বাই ষ্টেপ আলোচনা কৰিব বিচাৰিছোঁ। গতিকে যদি ছাত্ৰ ছাত্ৰীসকলে সঁচাকৈ এইটো স্কলাৰশ্বিপ লাভ কৰিব বিচাৰে তেতিয়াহ'লে স্কিপ নকৰাকৈ সম্পূৰ্ণ ভিডিঅ'টো চাব। প্ৰথমতে আলোচনা কৰিব বিচাৰিছোঁ যে এই স্কলাৰশ্বিপটো আচলতে কি। এই স্কলাৰশ্বিপৰ নাম হৈছে সীতাৰাম জিন্দাল ফাউণ্ডেশ্যন স্কলাৰশ্বিপ স্কিম 2025। এইটো হৈছে মেৰিট কাম মিন্স ছাপোৰ্ট ফৰ ষ্টুডেণ্টছ ফ্ৰম ক্লাছ 11 টু পোষ্ট গ্ৰেজুৱেট। অৰ্থাৎ এইটো হৈছে মেৰিট কাম মিন্সৰ এটা স্কলাৰশ্বিপ যিটো ক্লাছ 11 পৰা গ্ৰেজুৱেশ্যন পোষ্ট গ্ৰেজুৱেশ্যন সকলো ছাত্ৰ ছাত্ৰীয়ে এপ্লাই কৰিব পাৰে। আৰু এইটো হৈছে এটা প্ৰাইভেট স্কলাৰশ্বিপ, এইটো হৈছে এটা ফাউণ্ডেশ্যন, এইটো গভৰ্ণমেণ্টৰ কোনো ধৰণৰ ফাণ্ড নাই। ইয়াতে ITI ডিপ্ল'মা পলিটেকনিক সকলো ছাত্ৰ ছাত্ৰীয়ে কিন্তু এপ্লাই কৰিব পাৰে। এতিয়া আহিছোঁ যে কোনসকল ছাত্ৰ ছাত্ৰীক কিমান টকা কৰি দিয়া হ'ব। ইয়াতে মই লিষ্ট দেখুৱাব বিচাৰিছোঁ। যদি ক্লাছ 11 আৰু 12ত পঢ়ি থকা ছাত্ৰ ছাত্ৰী এপ্লাই কৰে তেতিয়াহ'লে বয়েজ পাৰ মান্থ 500 কৈ পাব আৰু এই টকা ষ্টুডেণ্টৰ বেংক একাউণ্টত সোমাব। ইয়াতে কিন্তু কোনো ধৰণৰ থাৰ্ড পাৰ্চন নাথাকে, ডাইৰেক্ট ষ্টুডেণ্টৰ বেংক একাউণ্টত এই টকা প্ৰতি মাহে সোমাই যাব। আৰু গাৰ্লছসকলক পাৰ মান্থ 700 কৈ দিব। এনেকৈ ITI গভৰ্ণমেণ্টত যদি পঢ়ি থাকে তেতিয়াহ'লে বয়েজক 500 আৰু গাৰ্লছলৈ 500। ITI প্ৰাইভেট কলেজত যদি পঢ়ি থাকে তেতিয়াহ'লে বয়েজ 700 আৰু গাৰ্লছ 700। এতিয়া আহিছোঁ যে গ্ৰেজুৱেট অৰ্থাৎ যিসকল ছাত্ৰ ছাত্ৰীয়ে গ্ৰেজুৱেশ্যন কৰি আছে, যেনেকৈ BCom BPharm BSc এনেকুৱা ধৰণৰ যিসকল ছাত্ৰ ছাত্ৰীয়ে গ্ৰেজুৱেট ডিগ্ৰী কৰি আছে তেওঁলোকে যদি এপ্লাই কৰে তেতিয়াহ'লে বয়েজসকলক 1100 টকা দিব আৰু গাৰ্লছসকলক 1400 টকাকৈ পাৰ মান্থ দি থাকিব। আৰু যিসকল ছাত্ৰ ছাত্ৰীয়ে গ্ৰেজুৱেশ্যন কমপ্লিট কৰি পোষ্ট গ্ৰেজুৱেশ্যন কৰি আছে অৰ্থাৎ মাষ্টাৰ ডিগ্ৰী কৰি আছে তেওঁলোকে এপ্লাই কৰিলে বয়েজসকলে 1500 টকাকৈ পাব পাৰ মান্থ আৰু গাৰ্লছসকলে 1800 টকাকৈ পাব। এনেদৰে ইঞ্জিনিয়াৰিং যিসকল ছাত্ৰ ছাত্ৰীয়ে আণ্ডাৰ গ্ৰেজুৱেট কৰি আছে বয়েজসকলক পাৰ মান্থ 2K দিব আৰু গাৰ্লছসকলক পাৰ মান্থ 2300 কৈ দিব। মেডিচিন আণ্ডাৰ গ্ৰেজুৱেট কৰি থকা ছাত্ৰসকলক 2500 টকা দিব আৰু গাৰ্লছ হ'লে পাৰ মান্থ 3000 কৈ দিব। এনেদৰে মেডিকেল আৰু ইঞ্জিনিয়াৰিং পোষ্ট গ্ৰেজুৱেট কৰি থকা ছাত্ৰসকলক 2800 টকা দিব আৰু গাৰ্লছসকলক 3200 টকাকৈ পাৰ মান্থ দি থাকিব। এইখিনি আছিলে। আৰু ছাত্ৰ ছাত্ৰীসকলে যদি হোষ্টেলত থাকে তাৰ কাৰণেও কিন্তু এইটো স্কলাৰশ্বিপে টকা প্ৰদান কৰে। ITI ডিপ্ল'মা আণ্ডাৰ গ্ৰেজুৱেট নাইবা পোষ্ট গ্ৰেজুৱেট ছাত্ৰ ছাত্ৰীসকলে যদি হোষ্টেলত থাকে তেতিয়াহ'লে তেওঁলোকক আৰু এক্সট্ৰা 1200 টকাকৈ পাৰ মান্থ দি থাকিব। ওপৰখিনি পাব, লগতে যদি হোষ্টেলত থাকে তেতিয়াহ'লে তাৰ কাৰণে আৰু এক্সট্ৰাকৈ 1200 টকাকৈ দিব। এনেদৰে যদি ইঞ্জিনিয়াৰিং নাইবা মেডিকেল নাইবা PG কোৰ্চ কৰি আছে তেতিয়াহ'লে তেওঁলোকক পাৰ মান্থ 1800 টকাকৈ দিব। এইখিনি আছিলে ছাত্ৰ ছাত্ৰীৰ বেনিফিটছ। এতিয়া আলোচনা কৰিব বিচাৰিছোঁ যে এইটো স্কলাৰশ্বিপত এপ্লাই কৰিবলৈ হ'লে কি কি এলিজিবিলিটি ক্ৰাইটেৰিয়া আছে, অৰ্থাৎ কোনসকল ছাত্ৰ ছাত্ৰীয়ে ইয়াতে এপ্লাই কৰিব পাৰিব। ক্লাছ 11 আৰু 12ৰ ছাত্ৰ ছাত্ৰীসকলে যদি এপ্লাই কৰিব বিচাৰে তেতিয়াহ'লে বয়েজৰ কাৰণে 60% আৰু গাৰ্লছৰ কাৰণে 55%। ITI প্ৰাইভেটত পঢ়ি থকা ছাত্ৰ ছাত্ৰীৰ কাৰণে 45% আৰু গাৰ্লছৰ কাৰণে 35%। গ্ৰেজুৱেট গাৰ্লছৰ কাৰণে
50% আৰু বয়সৰ কাৰণে 55%। পোষ্ট গ্ৰাজুৱেট ছাত্ৰ ছাত্ৰীসকলে যদি এপ্লাই কৰিব বিচাৰে তেতিয়াহ'লে বয়সৰ কাৰণে মিনিমাম 60% পাব লাগিব আৰু গাৰ্লছৰ কাৰণে 55% পাব লাগিব। ইয়াতকৈ যদি তলত হয় তেতিয়াহ'লে স্কলাৰশ্বিপ নাপাব। ডিপ্ল'মা 55% আৰু 50%। আৰু যদি ইঞ্জিনিয়াৰিং নাইবা মেডিচিন কোৰ্চত পঢ়ি আছে তেতিয়াহ'লে বয়সৰ কাৰণে 65 আৰু গাৰ্লছৰ কাৰণে 60%। এইখিনি আছিলে এলিজিবিলিটি ক্ৰাইটেৰিয়া। ইয়াৰ উপৰিও আৰু কেইটামান এলিজিবিলিটি ক্ৰাইটেৰিয়া আছে। সেইবোৰ হৈছে যে ষ্টুডেণ্টৰ এজ লিমিট অৰ্থাৎ বয়স 30 বছৰতকৈ কম হ'ব লাগিব। ইয়াতকৈ যদি বেছি হয় তেতিয়াহ'লে এই স্কলাৰশ্বিপ নাপাব। ফেমিলি ইনকাম যদি পেৰেণ্টছৰ চেলাৰী থাকে, গভৰ্ণমেণ্ট জব থাকে তেতিয়াহ'লে মেক্সিমাম ফেমিলি ইনকাম 4 লাখ হ'ব লাগিব আৰু ইয়াৰ তলত হ'লেও হৈ যাব। কিন্তু 4 লাখতকৈ যদি অধিক হয় তেতিয়াহ'লে এই স্কলাৰশ্বিপ নাপাব। আৰু যদি কোনো ধৰণৰ গভৰ্ণমেণ্ট জব নাথাকে, কোনো ধৰণৰ চেলাৰী নাথাকে তেতিয়াহ'লে তেওঁলোকৰ ফেমিলি ইনকাম ইয়াতে কোৱা হৈছে 2.5 লাখ। এইখিনি আছিলে। এতিয়া আলোচনা কৰিব বিচাৰিছোঁ যে এই স্কলাৰশ্বিপৰ কাৰণে কি কি ডকুমেণ্টছৰ প্ৰয়োজন হ'ব। একাডেমিক মাৰ্কশ্বিট এণ্ড HSLC চাৰ্টিফিকেট অৰ্থাৎ ক্লাছ 10 আৰু 12ৰ যি মাৰ্কশ্বিট আছে সেই মাৰ্কশ্বিট লাগিব, লগতে চাৰ্টিফিকেট লাগিব। ইনকাম চাৰ্টিফিকেট লাগিব, এডমিশ্যন প্ৰুফ নাইবা পাছপৰ্ট ষ্টাইল ফটো লাগিব। ডিছাবিলিটি চাৰ্টিফিকেট যদি কেণ্ডিডেটৰ ডিছাবিলিটি থাকে, শাৰীৰিক যদি কিবা ডিছাবিলিটি থাকে তেতিয়াহ'লে তাৰ চাৰ্টিফিকেট ইয়াতে আপলোড কৰিব লাগিব। আৰু যদি হোষ্টেলত থাকে তেতিয়াহ'লে হোষ্টেলৰ এখন চাৰ্টিফিকেট ইয়াতে কিন্তু লাগিব। এইখিনি আছিলে ডকুমেণ্টছ। ইয়াৰ উপৰিও থুলমূল কেইটামান ডকুমেণ্টছৰ প্ৰয়োজন হ'ব পাৰে যেতিয়া ছাত্ৰ ছাত্ৰীসকলে এপ্লাই কৰিব। আৰু আগতে কৈছোঁ যে এই স্কলাৰশ্বিপ যোৱা বছৰলৈকে অফলাইনত এপ্লাই কৰিব লাগিছিল, অৰ্থাৎ পোষ্ট অফিচৰ জৰিয়তে এপ্লাই কৰিব লাগিছিল। সেই বিষয়ে মই অলৰেডি ভিডিঅ' বনাইছিলোঁ। আৰু এই বছৰ নতুন নিয়ম আহিছে যে এই বছৰ অনলাইন এপ্লাই কৰিব লাগিব। কেনেকৈ অনলাইন এপ্লাই কৰিব লাগে মই নেক্সট এটা ভিডিঅ'ৰ জৰিয়তে দেখুৱাবলৈ চেষ্টা কৰিম। আৰু যদি ছাত্ৰ ছাত্ৰীসকলে পাৰে তেতিয়াহ'লে এতিয়া এপ্লাই কৰিব পাৰে। লিংক মোৰ হোৱাটছআপ চেনেলত দি দিম। তাত চিম্পলি ক্লিক কৰি লগ ইন কৰি ল'ব। লগ ইন কৰাৰ পিছত তাত পাৰ্চনেল ডিটেইলছ আপলোড কৰিব, লগতে ডকুমেণ্টছবোৰ আপলোড কৰিব। এইবোৰ আপলোড কৰিলেই এপ্লাই হৈ যাব। আৰু এপ্লাই কৰোঁতে কিন্তু 1 টকাও নালাগে, সম্পূৰ্ণ ফ্ৰীত এপ্লাই কৰিব পাৰে। আৰু এপ্লাই কৰাৰ কাৰণে লেপটপ নাইবা কম্পিউটাৰৰ প্ৰয়োজন নাই, নিজৰ হাতত থকা মোবাইলৰ জৰিয়তে এপ্লাই কৰিব পাৰে। এনেদৰে কিন্তু ছাত্ৰ ছাত্ৰীসকলে এপ্লাই কৰিব পাৰে। আৰু যদি ছাত্ৰ ছাত্ৰীসকলে এপ্লাই কৰিব নোৱাৰে তেতিয়াহ'লে এইটো ভিডিঅ'ত কমেণ্ট কৰি জনাই দিব পাৰে। মই নেক্সট এটা ভিডিঅ'ৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকলক দেখুৱাবলৈ চেষ্টা কৰিম যে কেনেকৈ এইটো স্কলাৰশ্বিপত এপ্লাই কৰিব লাগে। এই ভিডিঅ'টো সকলোৱে যাতে নিজৰ বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি দিয়ে, যাতে সকলোৱে এই বিষয়ে জানিব পাৰে আৰু এইটো স্কলাৰশ্বিপৰ পৰা বেনিফিটছ লাভ কৰিব পাৰে।